যে কিছুমান নেতা আমাৰ দল এৰি এই সময়ত গুচি গৈছে। যিসকল গৈছে তেওঁলোকৰ কেইবাটাও কথা হৈছে। এটা, তেওঁলোকে দুৰ্নীতি কৰি থৈছে এটা সময়ত, সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে যিটো সুপ্ৰিম কোৰ্টে ৰায় দিব লগা হৈছে ইলেক্ট্ৰেল বণ্ড, যিবিলাকে দুৰ্নীতিগ্ৰস্ত কোম্পানী, তেওঁলোকে আনকি বিজেপি দলক ঘোষ দি নিজৰ নাম এই ইডি, CBI, ইনকাম টেক্সৰ পৰা ৰেহাই লৈছে। ঠিক তেনেকৈ আমাৰ অসমতো আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে উদাহৰণস্বৰূপে তুলিৰাম ৰহাঙৰ কথা কওঁ। তুলিৰাম ৰহাঙৰ কথা কৈছিল 2016 চনত যে বিজেপি চৰকাৰ অহাৰ লগে লগে তুলিৰাম ৰহাঙক জেলত দিব। তাৰপিছত আপোনালোকে এতিয়া তুলিৰাম ৰহাং ক'ত থাকে চাবচোন। মুখ্যমন্ত্ৰী সোমাই বহাই হেলিকপ্টাৰত উঠি ঘূৰি ফুৰে। অৰ্থাৎ মুখ্যমন্ত্ৰীক তেওঁ চাগে কিবা উৎকোচ দিলে আৰু তাৰ ফলত এতিয়া তেওঁ জেলত নগৈ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত এখন চিট পায়। ঠিক তেনেকৈ এতিয়া আমাৰ যিসকল গৈছে, বহু সংখ্যকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে যোৱা সময়ছোৱাত। সেই গতিকে তেওঁলোক গৈছে, সেইটো প্ৰথম। আৰু দ্বিতীয়, কিছুমানৰ এটা প্ৰলোভন দিছে যে অলপ সোনকালে গুচি আহক, আমি কিবা এটা পোষ্ট দিম, কিবা এটা কৰিম। উদাহৰণস্বৰূপে ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ দলত ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে, তেখেত এতিয়া আকৌ বিজেপিত গৈ ভাইচ প্ৰেচিডেণ্ট হৈছে। সেই গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথালৈ গৈছে, নীতি আদৰ্শৰ কাৰণে যোৱা নাই। গৌৰৱৰ যদি MP বনাব লাগে, যিটো কোৱা হয় সাধাৰণতে ছেফ চিট, আজি তেওঁলোকে কৈ আছিলে যে গৌৰৱ গগৈ কলিয়াবৰত হওক বা নগাঁৱত হওক পটাপট জিকি যাব, কোনো চিন্তাই কৰিব নালাগে। কিন্তু আমি অকল আমাৰ নিজৰ কাৰণে নাভাবো, আমি চেলেঞ্জ হিচাপে লৈছো এতিয়া যে জিকো হাৰো আমি অসমৰ যিখিনি কথা বিধানসভাত, লোকসভাত উঠাব লাগে। আজি বিজেপি দলে অসমক অন্যায় কৰিছে, এই কথাটো এটা স্কুলীয়া ল'ৰাক ক'লেও সি গম পাব। পিনে ভৱেশ কলিতাই কি কৈছে, 20 লাখ বাংলাদেশী অসমলৈ আহিব। এতিয়া যদি কোনোবা গাঁৱত ইমান দুৰ্দশাগ্ৰস্ত যে মানে 50 ঘৰ মানুহ ক'ৰবাত একদম মথাই আগত পৰি আছে, মাজত বাঁহতল আছে, পথাৰৰ মাজেদি, তেওঁলোকে জিন্দগীত ৰাস্তা নেদেখে যেতিয়ালৈকে আৰু 200 ঘৰ বাংলাদেশী তাত বহাই নলয়। এতিয়া ৰাস্তাটোৰ আশাত বাংলাদেশী আনিব লাগিব নেকি মুখ্যমন্ত্ৰীয়ে, সেই কথাটো ক'ব লাগিব। কাৰণ এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে যে উন্নয়ন সকলোতে হ'ব বুলি কয়, তাৰপিছত ৰাজনৈতিকভাৱে বৈষম্য কৰি আছে। যিখিনি যোৱা সময়ছোৱাত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে, 14 চন, 16 চন, 19 চন, 21 চন, 4টাকে নিৰ্বাচনত 4 জনগোষ্ঠী মজুৰি বৃদ্ধি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, বাংলাদেশী মুক্ত অসম ইত্যাদি বিভিন্ন প্ৰতিশ্ৰুতি, এটাও তেওঁলোকে পূৰণ কৰা নাই। এই কথাবিলাক ৰাইজৰ ওচৰলৈ আমি লৈ যাম। তেওঁলোকে কেনেকে ক'ব পাৰিলে, তেওঁলোকে কি EVM-টোত কিবা খেলি মেলি কৰিব নেকি, এইটো মোৰ সন্দেহ হৈছে এতিয়া তেওঁলোকে এনেকুৱা কথা ক'লে। কাৰণ ৰাইজে কি, মই বিজেপি মানুহকে কোৱা শুনিছো যে এইবাৰ গৌৰৱ গগৈক ভোট দিম, কাৰণ তপন গগৈ ডাঙৰীয়াই 2016 চনত বিজেপিত জইন কৰাৰ আগতে যিবিলাক কথা কৈছিলে, এতিয়া দেখোন জিভাখন লুটি খাই গ'ল। গতিকে বিজেপি মানুহ, অসম গণ পৰিষদৰ মানুহে কৈছে ইমান বোলে মুখৰ আগত ইমান মিছা কথা ক'লে ভাল নালাগে, আমি কংগ্ৰেছক সমৰ্থন কৰিম।